নমস্কাৰ, ভেৰি গুড মৰ্ণিং টু অল অফ ইউ। সময় প্ৰায় 6টা বাজিছে। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আহি থকা এক্সামৰ কাৰণে দুইটা এক্সামৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ আৰু কমন, কাৰণ আমাৰ যিখন হৈ যোৱা পেপাৰখনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই সেইখনৰ ধৰণে আমি চাব চেষ্টা কৰিছোঁ যে কি ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় অহা দেখা গৈছে। ঠিক আছে, চ' সেইখনৰ দৰে আমি এখন পেপাৰ যুগুত কৰিছোঁ আৰু এই পেপাৰখন আমি 50টা প্ৰশ্ন আজি আলোচনা কৰিম। ঠিক আছে, চ' আৰম্ভ কৰিছোঁ আজি ক্লাছটো। আজিৰ ক্লাছটোত আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে মই ইংলিছতে লৈছোঁ আৰু অসমীয়াত মই কৈ যাম। ঠিক আছে, গুডছ এণ্ড ছাৰ্ভিচ টেক্স কোৱা হৈছে যে প্ৰশ্নটোত গুডছ এণ্ড ছাৰ্ভিচ টেক্স কি কৈছে, গুডছ এণ্ড ছাৰ্ভিচ টেক্সৰ কথা কৈছে, which was introduced in India 2017 is a কৈছে যে গুডছ এণ্ড ছাৰ্ভিচ টেক্স যিটো আছিলে আমাৰ বস্তু আৰু সেৱা কৰ, এই বস্তু আৰু সেৱা কৰ কি টেক্স হয়, বস্তু আৰু সেৱা কৰ কি টেক্স হয়, ই তোমাৰ ডাইৰেক্ট টেক্স নে ইনডাইৰেক্ট টেক্স নে কি টেক্স হয়, সেৱা কৰ কি টেক্স হয়, ডাইৰেক্ট টেক্স, ইনডাইৰেক্ট টেক্স, ষ্টেট টেক্স নে ছাৰ্ভিচ টেক্স। ঠিক আছে, চ' এই কুৱেশ্যনটোৰ আনচাৰ হ'ব ইনডাইৰেক্ট টেক্স, কাৰণ কি ই বহুতো কি কৈছিলে ইনডাইৰেক্ট টেক্সক কি কৈছিলে ই ৰিপ্লেচ কৰিছিলে, যেনেকে কি ৰিপ্লেচ কৰিছিলে ই তোমাৰ এই GST যেতিয়া আহিছিলে, GST তোমাৰ বহুত কেইটা কাম কৰিছিলে, যেনেকে GST 2017 চন GST 2017ত আহিছিলে, ই তোমাৰ বহুত কেইটা টেক্সক ৰিপ্লেচ কৰিছিলে, ই বহুত কেইটা টেক্সক আঁতৰাই দিছিলে। ঠিক আছে, সেই আঁতৰাই দিয়া টেক্স কেইটাৰ ভিতৰত কি কি আছিলে, সেই আঁতৰাই দিয়া টেক্স কেইটা কি আছিলে, ৰিপ্লেচ কৰা টেক্স কেইটা হৈ গ'ল তোমাৰ ভেট হৈ গ'ল, হয়নে, ছাৰ্ভিচ টেক্স হৈ গ'ল, কি হৈ গ'ল, ছাৰ্ভিচ টেক্স হৈ গ'ল, এক্সাইজ ডিউটি হৈ গ'ল। চ' এইবিলাক কি কৈছিলে, এইবিলাক টেক্স কি কৈছিলে আঁতৰাই দিছিলে, কোনে, GSTয়ে আঁতৰাই দিছিলে। চ' GST এটা কি হয়, ইনডাইৰেক্ট টেক্স হয়। ঠিক আছে, GST Act was passed 29 March 2017। ঠিক আছে, কেতিয়া পাছ কৰিছিলে, 29 March 2017ত GST Actখন পাছ হৈছিলে। পাছ কেতিয়া হৈছিলে, 29 March 2017ত GST Actখন পাছ হৈছিলে। ঠিক আছে, আৰু এখন কেতিয়াৰ পৰা এই এপ্লিকেবল হৈছিলে, 1st July 2017। ঠিক আছে, চ' কেতিয়াৰ পৰা 1st July পৰা ই এপ্লিকেবল হৈছিলে, 1st July 2017ৰ পৰা এইখন কি হৈছিলে, চলিছিলে। ঠিক আছে, চ' GST বিষয়ে সকলো হৈ গ'ল। অ'কে, চ' আমি এতিয়া নেক্সট কুৱেশ্যন চাম। ঠিক আছে, নেক্সট কুৱেশ্যন, এইটো শুদ্ধ আনসাৰ কি ক'লো মই, গুডছ এণ্ড ছাৰ্ভিচ টেক্স was introduced in India, এইটো কি হ'ব, এটা ইনডাইৰেক্ট টেক্স হ'ব। ঠিক আছে, এইটো হ'ব এটা ইনডাইৰেক্ট টেক্স, চ' এই অপশ্যন ইজ দ্য কাৰেক্ট ফৰ দিছ কুৱেশ্যন। নেক্সট কুৱেশ্যন কৈছে যে হুইচ ৰিভাৰ অফ ইণ্ডিয়া ইজ কল্ড বায়'লজিকেল ডেজাৰ্ট। চ' কমেণ্টত আপুনি আনচাৰটো টাইপ কৰি লওক, তাৰ পৰা আমি ইয়াৰ এলাবৰেশ্যনখিনি চাম। ঠিক আছে, কৈছে যে তলৰ কোনখন ৰিভাৰ কি হয়, বায়'লজিকেল ডেজাৰ্ট বুলি কোৱা হয়, তলৰ কোনখন ৰিভাৰ বায়'লজিকেল ডেজাৰ্ট বুলি কোৱা হয়, কিয় কোৱা হয় সেইটো চাই লওক, এবাৰ কমেণ্টটো কৰি লওক, তাৰপৰা মই আনচাৰটো কৈছোঁ। ইয়াৰ কাৰণটো হ'ল কি, এইটো কুৱেশ্যনৰ আনচাৰ হ'ব তোমাৰ দামোদৰ ৰিভাৰ। কিয় দামোদৰ ৰিভাৰ এইটো কুৱেশ্যনৰ আনচাৰ হ'ব, কাৰণ কি তোমাৰ এই দামোদৰ ৰিভাৰখন ক'ৰ পৰা ক'লৈ বৈছে সেইটো জানোনে আমি, এই দামোদৰ ৰিভাৰখন তোমাৰ কি হয়, হাই পলিউটেণ্ট হয়, কি হয় তোমাৰ হাই পলিউটেণ্ট হয়। ঠিক আছে, চ' হাই পলিউটেণ্ট হোৱাৰ কাৰণে তোমাৰ এইটো নিগেটিভ ইম্পেক্ট পৰে কাৰ ওপৰত, যিবোৰ একুৱাটিক এনিমেল আছে। ঠিক আছে, এই একুৱাটিক এনিমেল বিলাকৰ ওপৰত কি হয় তোমাৰ ইম্পেক্ট পৰে, কি হয় হাই পলিউটেন্স হয়। দামোদৰ ৰিভাৰ কি হয়, হাই পলিউটেন্স হয়। এই হাই পলিউটেন্স হোৱাৰ কাৰণে ই কি কয় তোমাৰ নিগেটিভ ইম্পেক্ট পৰে, ক'ৰ ওপৰত, নিগেটিভ ইম্পেক্ট পৰে এনিমেল বিলাকৰ ওপৰত। ঠিক আছে, নিগেটিভ ইম্পেক্ট পৰে এনিমেলৰ ওপৰত, কি পৰে, ই তোমাৰ কি হয় নিগেটিভ ইম্পেক্ট পৰে। ঠিক আছে, আৰু এইখন কি ৰিভাৰ হ'ব, এইটো আনচাৰ দামোদৰ ৰিভাৰ ইজ দ্য কাৰেক্ট আনচাৰ ফৰ দিছ কুৱেশ্যন। ঠিক আছে, চ' দামোদৰ ৰিভাৰ তোমাৰ ক'ৰ পৰা ক'লৈ বৈ যায় বুলি কয়, আমি ৱেষ্ট বেংগল এণ্ড ঝাৰখণ্ডৰ ফালে কি হয় এক্ৰছ, মানে ৱেষ্ট বেংগল এণ্ড ঝাৰখণ্ড এক্ৰছ বয় কি দামোদৰ ৰিভাৰখন বয়। ঠিক আছে, চ' এই কুৱেশ্যনটো আনচাৰ কি হ'ব, দামোদৰ ৰিভাৰ হাই পলিউটেন্স হোৱাৰ কাৰণে কি হয় তোমাৰ বায়'লজিকেল ডেজাৰ্ট বুলি কোৱা হয়, ৰাইট। নেক্সট কুৱেশ্যন, যদি PDF-টো লাগে আমি আপোনাক কৈছোৱে যে আমাৰ গ্ৰুপতে বা আমাৰ চেনেলৰ ওপৰতে আমাৰ গ্ৰুপৰ লিংক মেনশ্যন কৰা থাকে, তাত আপুনি মোক গৈ বিচাৰিব, আনচাৰ সৈতে PDF পাব। আৰু এটা ইনফৰমেশ্যন আপোনালোকৰ কাৰণে যে আমাৰ কি হৈছে APSC কোৰ্চ আৰম্ভ হৈছে।
APSC কোৰ্চ আৰম্ভ হৈছে যদি কোনোবাই ল'ব খোজে পেমেন্ট নকৰিব সিধা সিধি হয় নাই সো পেমেন্ট আছে ইমানটো আপুনি যদি ল'ব খোজে পেমেন্ট নকৰিব কৰাৰ আগত মোক ফোন কৰিব ঠিক আছে কৰাৰ আগত মোক ফোন কৰিব 6003652672 এইটো নাম্বাৰত মোক ফোন কৰি ল'ব তাৰ পাছতে আপুনি যদি কোৰ্চ ল'ব খোজে ডেমো ভিডিঅ' চাই ল'ব তাৰপৰা আপোনাৰ কথা সেইটো ল'ব বিচাৰিলে ল'ব পাৰিব ঠিক আছে কিন্তু লোৱাৰ আগত মোক ফোন নকৰাকৈ নাথাকিব Next question is the preamble of our constitution কি কৈছে যে the preamble of our constitution reads India as কৈছে যে আমাৰ ভাৰতৰ সংবিধানত থকা preamble অৰ্থাৎ প্ৰস্তাৱনাটো ভাৰতৰ সংবিধানত থকা প্ৰস্তাৱনা preamble মানে কি প্ৰস্তাৱনা এই প্ৰস্তাৱনা কি কৈছে যে এই প্ৰস্তাৱনা কোনটো লাইনৰ পৰা আৰম্ভ হৈছে সভৰেন সোশিয়ালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিক নে সভৰেন মানে হল তোমাৰ সাৰ্বভৌম ডেমোক্ৰেটিক সোশিয়ালিষ্ট সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ ৰিপাব্লিক সো কোনটো লাইনৰ পৰা আৰম্ভ হৈছে ঠিক আছে সো প্ৰশ্নটো একেবাৰে দেখা দিছে যদি অকমান পাজল আছে বাকি একো নাই ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ কি হ'ব এই কোৱেশ্চনটো আনসাৰ কি হ'ব যে সভৰেন সোশিয়ালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিকেৰে আৰম্ভ হৈছে ঠিক আছে সো কি হ'ব তোমাৰ সভৰেন সোশিয়ালিষ্ট সেকুলাৰ ডেমোক্ৰেটিক ৰিপাব্লিকেৰে এই কোৱেশ্চনটো আৰম্ভ হৈছে এতিয়া কথা হ'ল যে স্যাৰ এই তিনটা ওয়াৰ্ড SSI সোশিয়ালিষ্ট সেকুলাৰ আৰু কি ইন্টিগ্ৰিটি এই তিনটা ওয়াৰ্ড তোমাৰ কেতিয়া ইনক্লুডেড কৰা হৈছিল তোমাৰ মিনি কনস্টিটিউচন হয় না তোমাৰ 42nd যেটো এমেন্ডমেন্ট 42 নং সংবিধান সংশোধনী হয় না 42 নং সংবিধান সংশোধনী এই 42 নং সংশোধনী অনুযায়ী কি কৰা হ'ল সিটিজেন নহয় কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা কি কৰা হৈছিল এই তিনটা ওয়াৰ্ড ভাৰতৰ সংবিধানৰ প্ৰিএম্বুলত অৰ্থাৎ প্ৰস্তাৱনাত কি হৈছিল এড কৰা হৈছিল কি আছিল এটা সোশিয়ালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এই তিনটা ওয়াৰ্ড এড কৰা হৈছিল ভালকে মনত ৰাখিবা চনটো কিমান 1976 ঠিক আছে ওকে সো এই কোৱেশ্চনটো আনসাৰ কলো মই এই অপচন নেক্সট কৈছে যে নেম অফ দা প্ৰেসিডেন্ট অফ ইন্ডিয়া হু ওয়াজ ইলেক্টেড আনঅপোজ কৈছে যে কোনো অপোজ নোহোৱাকে কোনো বাধা নোহোৱাকে কোনজন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কোনজন হৈছিল যাৰ বিৰুদ্ধে কোনো নাছিলে বা কোনো মানে প্ৰবলেম নহৈছিল সো এটো আনসাৰ কি হ'ব তোমাৰ ৰেড্ডি হ'ব কি হ'ব ৰেড্ডি ডক্টৰ নীলম সঞ্জীৱা ৰেড্ডি ইজ দা কাৰেক্ট আনসাৰ ফৰ দিস কোৱেশ্চন ঠিক আছে ক্লিয়াৰ হৈছে না Next question. Which among the following is now full-fledged state? কৈছে যে তলৰ কোনখন এতিয়া বৰ্তমান এখন সম্পূৰ্ণ কি হয় ষ্টেট হয় বা ৰাজ্য হয় সো ভাৰতৰ সম্পূৰ্ণ ৰাজ্য কোনখন হয় এতিয়া বৰ্তমান ইয়াত থকা ভাৰতৰ সম্পূৰ্ণ ৰাজ্য হৈ গ'ল কোনখন তোমাৰ পণ্ডিচেৰী নহয় এটা পুডুচেৰী হৈ গ'ল আৰু এইবিলাক ইউনিয়ন টেৰিটৰি হয় হয়নে আৰু সিকিম ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে সিকিম আনসাৰটো কাৰেক্ট হ'ব সো সিকিম কে নম্বৰ 22 নম্বৰ সিকিম 22nd কি হয় ষ্টেট হয় 22nd ষ্টেট হয় কোৰ ভাৰতৰ কি হয় 22nd ষ্টেট হয় ঠিক আছে এতিয়া কথা হ'ল যে ভাৰতৰ সংবিধানৰ সংশোধন কৰিব লগা হৈছিল এখন ৰাজ্য বা এখন বেলেগ এটা ভূখণ্ড যদি ভাৰতৰ লগত লগ লাগিব লগা হয় এটা কি হয় এটা এমেন্ডমেন্ট কৰিব লগা হয় ঠিক আছে সো কোনটো এমেন্ডমেন্ট কৰি পেলা লগ হৈছিল ক'ব পাৰিবানে ইয়েস মে 2016 চনৰ 1975ত এমেন্ডমেন্ট কৰা হৈছিল আৰু এমেন্ডমেন্ট কৰি পেলা এছ'চিয়েট কি বুলি কোৱা হয় তোমাৰ এছ'চিয়েট ষ্টেটৰ মৰ্যাদা দিয়া আছিল ঠিক আছে সো 35th কি কৰা হৈছিল তোমাৰ 35th কি কৰা হৈছিল তোমাৰ এছ'চিয়েটেড ষ্টেট মানে কি সহৰাজ্য এছ'চিয়েটেড ষ্টেট হিচাপে এছ'চিয়েটেড ষ্টেট হিচাপে লৈছিলে কাক সিকিমক লৈছিলে সিকিমে কৈছিলে যে আমি চাই লওঁ অলপ দিন থাকি পেলাই যদি ভাল পাওঁ যদি আমাৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ থাকে যদি আমাৰ সকলোবিলাক আমি অক্ষুণ্ণ থাকে ভাৰতত যদি একো প্ৰবলেম নহয় তেতিয়া আমি সম্পূৰ্ণ ৰাজ্য হিচাপে থাকিম সো কি হ'ল 36ত কি কৰা হ'ল সম্পূৰ্ণভাৱে কি হ'ল ভাৰতৰ লগত মিলি গ'ল কোন সিকিম ভাৰতৰ লগত মিলি গ'ল আৰু 22 নম্বৰখন কি হয় ৰাজ্য হয় কোন ভাৰতৰ হয় ঠিক আছে এখিলে কাউট আউট নাই নেক্সট কোৱেশ্চন under whose leadership was the Congress Socialist Party founded এটো কোৱেশ্চনৰ আনসাৰ কি হ'ব আচাৰ্য নৰেন্দ্ৰ দেৱ আৰু জয়প্ৰকাশ নাৰায়ণ ঠিক আছে বি অপচন ইজ দা কাৰেক্ট এটো কম্পিউটাৰ কোৱেশ্চন পাছত কৰিম শেষত কৰিম Which of the following is not a core protocol of the internet কৈছে যে কোনটো তল ইন্টাৰনেটৰ প্ৰটোকল নহয় তল কোনটো ইন্টাৰনেটৰ প্ৰটোকল নহয় সো DNS এটা প্ৰটোকল হয় TCP protocol হয় HTTP hypertext protocol হয় সো এটো USB এটো কি হয় protocol নহয় আমি সকলো জানো এটো এটা কি হয় তোমাৰ ইউনিভাৰ্সাল সিৰিয়াল বাস তাৰ মানে কি হয় কেবল মানে যত আমাৰ ইনজেক্ট হয় ন ঠিক আছে এটো কি হয় USB হয় আৰু এটো এটা protocol নহয় ঠিক আছে এটো কি হয় protocol নহয় next question the president of India elected by members of electoral college consist of এডুকেশ্যন মই কেবাবাৰো পঢ়ালো মোক মাত্ৰ এটা কমেন্টত লাগে যে এটো আনসাৰ কি হ'ব
এইটো আনসাৰ মোক মাত্ৰ কমেন্টত লাগে, কাৰণ মই এইটো কুৱেশ্যন পলিটি ফাউণ্ডেশ্যন কোৰ্চৰ পৰা ধৰি লৈ গোটেই পলিটি MCQত মই কৰালো। এইটো মোক কমেন্ট কৰা, জলদি কমেন্ট কৰি দিবা এইটো আনসাৰ কি হ'ব। ঠিক আছে, একেবাৰে ইজি কুৱেশ্যন। কৈছে যে আণ্ডাৰ মিছন বসুন্ধৰা 3.0 which communities will not have to submit a certificate of 3 generation of habitants to get land right. So মাটিৰ অধিকাৰ পাবৰ কাৰণে তলৰ কোনটো কমিউনিটি মানুহে 3টা জেনেৰেশ্যন থকাৰ সাৰ্টিফিকেট জমা দিব নালাগে। 3টা জেনেৰেশ্যন থকা 3টা প্ৰজন্মৰ সাৰ্টিফিকেট জমা দিয়াৰ দৰকাৰ নাই। সেইটো কি হ'ব আনসাৰ? TN গোৰ্খা কমিউনিটিজ। ঠিক আছে, TN গোৰ্খা কমিউনিটিজ। আনসাৰ A is the correct for this question. ঠিক আছে, TN গোৰ্খা কমিউনিটিজ। নেক্সট কুৱেশ্যন, আৰু এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, সকলোখিনি চাই পেলাব। আণ্ডাৰ হুইচ স্কিম ইজ দ্য পালনা ইনিচিয়েটিভ বিং লঞ্চ? কৈছে যে পালনা ইনিচিয়েটিভ তলৰ কোনটো মিছনৰ আণ্ডাৰত লোৱা হৈছিলে? পালনা এটা স্কিম হয়। ঠিক আছে, পালনা স্কিমটো তলৰ কোনটো ইনিচিয়েটিভ মানে কোনটো স্কিমৰ আণ্ডাৰত পালনা মানে ইনিচিয়েটিভ মানে ষ্টেপটো লোৱা হৈছিলে? চ' পালনা কেতিয়া লোৱা হৈছিলে আৰু কোনটো স্কিমৰ আণ্ডাৰত পালনা লোৱা হৈছিলে কোৱা? এই কুৱেশ্যনটো আনসাৰ কি হ'ব? এই কুৱেশ্যনটো আনসাৰ কোনে দিব পাৰিব? পালনা। এই কুৱেশ্যনটো আনসাৰ কি হ'ব তোমাৰ? আকৌ এবাৰ চাই লোৱা কমেণ্টত, কমেণ্টত দি লোৱা, তাৰপৰা মই এক্সপ্লেইন কৰিছোঁ। আকৌ এবাৰ কুৱেশ্যনটো চাই লোৱা, তাৰপৰা মই ইয়াক এক্সপ্লেইন কৰিছোঁ। হ'লনে? নাই হোৱা? চ' এইটো আনসাৰ কি হ'ব? এইটো তোমাৰ পালনা ইনিচিয়েটিভটো অকণমান যদি মই ভালকে কওঁ, এইটো তোমাৰ কি হয় গম পোৱা নে? উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ দ্বাৰা এইটো স্কিম লোৱা হৈছিলে, আৰু ইয়াৰ আণ্ডাৰত 17,000 ক্ৰিচেছ মানে গম পোৱা নে? মই দেখাইছোঁ 17,000 ক্ৰিচেছ, CRECHES। ঠিক আছে, ক্ৰিচেছ মানে হ'ল তোমাৰ কি বুলি কয় এইটো জানানে? এটা মানে শিশু কেয়াৰ। ঠিক আছে, চাইল্ড কেয়াৰ চেণ্টাৰ। ঠিক আছে, চ' চাইল্ড কেয়াৰ চেণ্টাৰ কিছুমান বনোৱা হ'ব উইদিন অংগনবাড়ী চেণ্টাৰ। ঠিক আছে, এই অংগনবাড়ী চেণ্টাৰৰ ভিতৰতে কি কৰা হ'ব? কিছুমান অংগনবাড়ী এই অংগনবাড়ী চেণ্টাৰৰ ভিতৰতে কি কৰা হ'ব? কিছুমান তোমাৰ চাইল্ড কেয়াৰ চেণ্টাৰ বনোৱা হ'ব। তাৰপৰা 17,000 চাইল্ড কেয়াৰ, ঠিক আছে, বনোৱা হ'ব। আৰু এইটো কোন মিনিষ্ট্ৰীৰ আণ্ডাৰত কৰা হৈছে? উইমেন এণ্ড চিলড্ৰেন ডেভেলপমেণ্ট মিনিষ্টাৰ। ঠিক আছে, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী। কি লিখিব লাগিব? উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী। ঠিক আছে, ডেভেলপমেণ্ট মিনিষ্ট্ৰী। এই মিনিষ্ট্ৰীৰ আণ্ডাৰত এই কামটো কৰা হৈছে। ঠিক আছে, এই মিনিষ্ট্ৰীৰ আণ্ডাৰত কৰা হৈছে 17,000 মান কি কৰা হ'ব? তোমাৰ শিশু যত্ন লোৱা কিছুমান চেণ্টাৰ কৰা হ'ব। কাৰ আণ্ডাৰত? পালনা স্কিমৰ আণ্ডাৰত। কাৰ আণ্ডাৰত? পালনা স্কিমৰ আণ্ডাৰত। পালনা স্কিমৰ আণ্ডাৰত এই কামটো কৰা হ'ব। ঠিক আছে, এতিয়া কথা হ'ল যে পালনা স্কিম কোনটো মিছনৰ আণ্ডাৰত লোৱা হৈছে? চ' পালনা স্কিম তোমাৰ কি? মিছন শক্তি। ঠিক আছে, কোনটো তোমাৰ? মিছন শক্তিৰ আণ্ডাৰত ইয়াক কি কৰা হ'ব? লোৱা হ'ব। জুলাই কি হ'ব তোমাৰ? জুলাই 2022 চনত ইয়াক লঞ্চ কৰা হৈছিলে। এতিয়া জুলাই 2022 চনত ইয়াক লঞ্চ কৰা হৈছিলে। কোন মিছনৰ আণ্ডাৰত? কোন মিছনৰ আণ্ডাৰত? মিছন শক্তি। ঠিক আছে, কোনটো হ'ব? মিছন শক্তি। ক'ত আছে মিছন শক্তি? এইটো। ঠিক আছে, চাম্বল চাব স্কিম অফ মিছন শক্তি। ঠিক আছে, এই স্কিমটোৰ আণ্ডাৰতে এই কামটো কৰা হৈছে। ঠিক আছে, এই কামটো কৰা হৈছে। অ'কে, হ'বনে? নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং সেট ইজ কাৰেক্টলি মেটচ? তলৰ কোনটো কাৰেক্টলি মেটচ হৈছে? তলৰ কোনটো সেট কাৰেক্টলি মেটচ হৈছে? ডিপথেৰিয়া, নিউমোনিয়া এণ্ড লেপ্ৰচি। এই 3টা বেমাৰ বোলে হেৰিডিটি নহয়। নিউমোনিয়া হেৰিডিটি বেমাৰ হয় নেকি? নহয়। চ' কাৰেক্টলি মেটচ নহয়। এইটো গম পালোৱে। এইডছ, চিফিলিছ এণ্ড গনৰিয়া বেক্টেৰিয়া পৰা হয় বুলি কৈছে। এইডছটো জানো বেক্টেৰিয়া পৰা বেমাৰ হয়? নহয়। ঠিক আছে, চ' ছেকেণ্ড লাইনো কাৰেক্টলি মেটচ নহয়। কালাৰ ব্লাইণ্ডনেছ, হোমোফিলিয়া এণ্ড চিকল চেল এনিমিয়া ছেক্স লিংক নহয়। হয়নে? নহয়, হয় নাই? কাৰণ এইকেইটা বেমাৰ কি হয়? বেলেগ বেলেগ হয়। ঠিক আছে, কালাৰ ব্লাইণ্ডনেছৰ লগত তোমাৰ কি জড়িত হৈ যাব? চকুৰ লগত জড়িত হৈ যাব। হয় নে? চ' চকুৰ লগত কেনেকৈ জড়িত হৈ যাব কালাৰ ব্লাইণ্ডনেছটো? তুমি কালাৰ ব্লাইণ্ডনেছ চেক কৰিব পাৰা। কালাৰ ব্লাইণ্ডনেছ মানে কি? তোমাৰ কিছুমান মানুহে কি হয়? কালাৰ এটা ডিটেক্ট কৰিব নোৱাৰে। এইটো যে ৰঙা কালাৰ বুলি ধৰিব নোৱাৰে, এইটো যে গ্ৰীণ কালাৰ বুলি ধৰিব নোৱাৰে, ব্লু কালাৰ বুলি ধৰিব নোৱাৰে। চ' এইটো কালাৰ ব্লাইণ্ডনেছ বুলি কয়। কালাৰ ব্লাইণ্ডনেছ মানে কি হয়? মই দেখাই দিছোঁ একবাৰ তোমাক। যদি এইটো চকু হয় আমাৰ, ঠিক আছে, এইটো আমাৰ চকু হয়, ধৰি লোৱা এইটো আমাৰ চকু হয়। ঠিক আছে, চ' চকুটোত আমাৰ কি হয়? চকুটোৰ বিষয়ে আমি অকণ চাই ল'লে আমাৰ সুবিধা হ'ব। ঠিক আছে, আমাৰ ইয়াত থাকে চিলিয়াৰী মাচুল থাকে। চকুটোৰ ওপৰত কি চিলিয়াৰী মাচুল থাকে, আৰু চিলিয়াৰী মাচুলে এখন লেন্স ধৰি থাকে। এখন কি ধৰি থাকে?
ক্ৰিষ্টেলাইন লেন্স ধৰি থাকে ঠিক আছে আৰু আমাৰ সন্মুখত কি থাকে আমি এইফালে চকুটো দেখা পাওঁ ঠিক আছে এই চকুটো তোমাৰ এইটো ভিতৰ পাৰ্ট আৰু এইটো হৈ গ'ল তোমাৰ চকুটো বাহিৰৰ পাৰ্ট ঠিক আছে যদি এইফালে এনে গুচি যায় গম পাবা এইটো ছোৱালী চকু যদি এনে গুচি যায় কি হ'ব ছোৱালী চকু ঠিক আছে আমি ল'ৰা চকু আকৌ ঠিক আছে এইটো হ'ল চকু আমাৰ ঠিক আছে চকু তোমাৰ কি হ'ব যে তোমাৰ বগা বগা অংশ থাকে ন আমাৰ এইটো কি বুলি কয় এইটো কয় তোমাৰ স্ক্লেৰা বুলি কয় ঠিক আছে আৰু ভিতৰৰ যিটো অংশ ভিতৰত তোমাৰ ব্লেক কালাৰ থাকিব নহলে ব্ৰাউন কালাৰ থাকিব ঠিক আছে ব্লেক থাকিব নহলে ব্ৰাউন থাকিব আৰু এইটো কোৱা হ'ব আইৰিছ বুলি আমাৰ যেতিয়া তোমাৰ আধাৰ কাৰ্ড বনোৱা হৈছিলে তেতিয়া আইৰিছক ৰেকৰ্ড কৰিছিলে ঠিক আছে আৰু তলৰ ফুটাটো কোৱা হ'ব তোমাৰ পিউপিল বুলি কোৱা হ'ব তলৰ ফুটাটো কি বুলি কোৱা হ'ব পিউপিল বুলি কোৱা হ'ব এইটো পাৰ্টক কোৱা হ'ব তোমাৰ স্ক্লেৰা বুলি কোৱা হ'ব আৰু এই ভিতৰ এই ব্লেক পাৰ্টটো কি বুলি কোৱা হ'ব আইৰিছ বুলি কোৱা হ'ব ঠিক আছে আইৰিছ বুলি কোৱা হ'ব ঠিক আছে তো চকু এতিয়া ভিতৰ পাৰ্ট এই ভিতৰ পাৰ্টৰ তোমাৰ এখন হৈ গ'ল লেন্স হৈ গ'ল আৰু এইফাল থাকিব তোমাৰ ৰেটিনা এইফালে কি থাকিব তোমাৰ ৰেটিনা ঠিক আছে এইটো ৰেটিনা এই ৰেটিনাতে কি হয় এখন ফটো সেভ হয় তাৰমানে এটা ইমেজ আমি যেতিয়া চকুৰে দেখি পাওঁ এই ইমেজখন এই ৰেটিনাতে সেভ হয় ঠিক আছে যদি আমাৰ ফোনটো যদি আমাৰ মেমৰি নাথাকে তেতিয়া ফটোখন সেভ হ'বনে নহ'ব সো এইটো কি হয় ৰেটিনা য'ত গৈ পেলাই কি হয় আমাৰ দেখা পোৱা বস্তুবোৰ সেভ হয় ঠিক আছে আৰু এইখন হ'ল আমাৰ কি লেন্স হয় আৰু এইফালে কি থাকে একুৱাছ হিউমাছ থাকে এইফালে তোমাৰ কি থাকে ভিট্ৰাছ হিউমাছ থাকে ঠিক আছে সো চকুৱে দেখা পোৱা বস্তু এটা ক'ত যায়গে চকুৱে সদায় আমি উল্টাকে দেখো ঠিক আছে চকুৱে সদায় আমি কি দেখো আমি উল্টাকে দেখো ঠিক আছে আৰু আমি দেখা পোৱা বস্তুবোৰ ক'ত যায় গম পালানে আমি দেখা পোৱা বস্তুবোৰ সদায় যায়গৈ ক'লে এই নাৰ্ভ আছে এইফালে কি আছে নাৰ্ভ আছে এইবোৰ কি নাৰ্ভ হয় এই নাৰ্ভবিলাক তোমাৰ অপটিক নাৰ্ভ বুলি কয় এইবিলাক কি বুলি কয় অপটিক নাৰ্ভ বুলি কয় এই অপটিক নাৰ্ভবিলাক গৈ ক'ত জইন হয়গে ব্ৰেইনত গৈ জইন হয়গে আৰু ব্ৰেইনক কৈ দিয়ে যে মই আমুকটো বস্তু দেখিছো কিন্তু কি বস্তু চিনি নাপাওঁ তেতিয়া ব্ৰেইনে চাই পেলাই কয় আচ্ছা এইটো আমুকটো হয়নে তেতিয়া ব্ৰেইনে চিনি পায় সো এই অপটিক নাৰ্ভ বিলাক থাকে এই নাৰ্ভ বিলাক তোমাৰ দুই ধৰণৰ থাকে ইয়াৰ কিছুমান কোন টাইপ থাকে ইয়াৰ কিছুমান কি হয় তোমাৰ কোন নিচিনা থাকে এনেকুৱা কি থাকে কোণৰ টাইপ থাকে কোন মানে কি মানে শংকু আকৃতি থাকে ঠিক আছে শংকুৰ দৰে থাকে কিছুমান আৰু কিছুমান থাকে তোমাৰ ৰদ আকৃতি ঠিক আছে ৰদ আকৃতি সো ইয়াৰে তোমাৰ কি হ'ব যদি এটা যদি তোমাৰ ইয়াৰ ভাল হৈ থাকে তাত কি তোমাৰ কিছুমানে কি তোমাৰ চকুৰ পাৱাৰটো ভাল কৰে আৰু কিছুমানে কৰে কালাৰ ডিটেক্ট কৰে মানে কি কৰি কালাৰ ডিটেক্ট কৰে সো কালাৰ ডিটেক্ট কৰা মানে কি তাৰমানে কালাৰ চিনি পায় ঠিক আছে কালাৰ চিনি পায় যে কোনটো কালাৰ হয় কোনটো কালাৰ কি কালাৰ হয় গম পায় ঠিক আছে সো যদি কাৰোবাৰ এই নাৰ্ভ বিলাক বেয়া হৈ যায় তেতিয়া কি হয় কালাৰটো ধৰিব নোৱাৰা হয় তাক কালাৰ ব্লাইণ্ডনেছ বুলি কোৱা হয় ঠিক আছে তাক কি বুলি কোৱা হয় কালাৰ ব্লাইণ্ডনেছ বুলি কোৱা হয় পলিঅ' জাপানিজ এনকেফেলাইটিছ এণ্ড প্লেগ ভাইৰেল বুলি কৈছে এইবিলাক হয়নে সো গোটেইকেইটা আনচাৰ হয়নে নহয় হয়নে সো গোটেইকেইটা আনচাৰ ইয়াৰ কি হয় ইয়াৰ এটাও শুদ্ধ নহয় ঠিক আছে সো ইয়াৰ কি হয় নান অফ দিছ ঠিক আছে সো প্ৰায় নান অফ দিছ যেতিয়া থাকে নান অফ দিছে হোৱা দেখা যায় ঠিক আছে ইয়াৰ প্ৰায় নান অফ দিছে তোমাৰ হোৱা দেখা যায় ওকে সো এইটো কি হয় নান অফ দিছ হ'ব ইয়াৰ আনচাৰ নেক্সট কুৱেশ্যন Consider the following statement. কৈছে যে স্বচ্ছ ভাৰত মিছন 2.0 was launched in 2021 by the Ministry of Rural Development Government of India. এই 2001 লৈকে শুদ্ধ হৈছিলে কিন্তু এইটো ডিপাৰ্টমেন্টৰ দ্বাৰা এই মিছনটো লঞ্চ কৰা হোৱা নাছিলে ঠিক আছে সো এইটো ষ্টেটমেন্ট ভুল হৈ গ'ল The aim of Swachh Bharat Mission 2.0 is the achieve zero open defecation in rural areas by 2025 ভুল হৈ গ'ল ঠিক আছে এইটো ষ্টেটমেন্ট ভুল হৈ গ'ল ওকে আপোনালোকে থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিব নকব যে স্যাৰ অসমীয়াত দিয়ক বুলি ঠিক আছে ডিগ্ৰী পাছ কৰি পেলাই নকব যে অসমীয়াত দিয়ক এইটো কি হ'ব ভুল হৈ গ'ল ঠিক আছে সো এই দুইটাই ভুল হয় সো এই দুইটাই ভুল হয় সো কি হ'ব neither one nor two ঠিক আছে ডি আনসাৰ ইজ দা কাৰেক্ট সো এটা ক'বলৈ গ'লে কি হ'ব এইটো তোমাৰ কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছিলে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান কি এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছৰ দ্বাৰা এইটো লঞ্চ কৰা হৈছিলে কিহৰ দ্বাৰা মিনিষ্ট্ৰী অফ মই লিখি দিছো মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ ঠিক আছে আৰবান এফেয়াৰ্ছৰ দ্বাৰা এইটো কি কৰিছিলে লঞ্চ কৰা হৈছিলে ঠিক আছে ওকে আৰু ইয়াৰ এইমটো কি আছিলে ইয়াত থকা এইমটো শুদ্ধ নে মই ক'লো যে স্যাৰ ইয়াত থকা এইমটো শুদ্ধ নহয় ইয়াত থকা এইমটো হ'ল কি গাৰ্বেজ ফ্ৰী চিটি কৰা কি কৰা গাৰ্বেজ ফ্ৰী চিটি কৰা গাৰ্বেজ ফ্ৰী চিটি বনোৱা ইয়াৰ এইম হৈ গ'ল ঠিক আছে সো এই দুইটাই কি হয় ইয়াৰ ভুল হ'ব ঠিক আছে সো ইয়াৰ ডি অপশন ইজ দা কাৰেক্ট নেক্সট কুৱেশ্যন দ্য নাগাৰা দ্য দ্ৰাভিড়া এণ্ড দ্য বেচাৰা এই তিনিটা কি বস্তু সকলোৱে জানো এই তিনিটা কি হয় মন্দিৰ নিৰ্মাণৰ কি হয় শৈলী হয় ঠিক আছে থ্ৰী মেইন ষ্টাইলছ অফ ইণ্ডিয়ান টেম্পল আৰ্কিটেকচাৰ ঠিক আছে মন্দিৰ আৰ্কিটেকচাৰ তিনিটা কি হয় ষ্টাইল হয় সো এই তিনিটা শুদ্ধ আনসাৰ হ'ব চি অপশন ঠিক আছে চি অপশন ইয়াৰ শুদ্ধ হ'ব
নেক্সট কুৱেশ্যন গগন শক্তি 2024 exercise recently conducted by Indian Air Force. So কৈছে যে গগন শক্তি নামৰ এটা এয়াৰ ফৰ্চে এটা এক্সাৰসাইজ কৰিছিলে ক'ত কৰিছিলে ভাৰতৰ কোন জায়গাত কৰিছিলে জয়পুৰ পোখৰাণ যোধপুৰ আজমেৰ সো এটো আনসাৰ কি হ'ব এটো পোখৰাণত কৰিছিলে এটো কি হয় তোমাৰ নেশনছৰ মানে আমাৰ ভাৰতৰ নেশনৰ কি হয় লাৰ্জেষ্ট মিলিটাৰী এক্সাৰসাইজ হয় ঠিক আছে ই কি হয় তোমাৰ লাৰ্জেষ্ট মিলিটাৰী এয়াৰ এক্সাৰসাইজ ঠিক আছে তাৰ মানে কি এয়াৰ মিলিটাৰী এক্সাৰসাইজ এটো তাৰ মানে কি এটো তোমাৰ এয়াৰ ফৰ্চৰ দ্বাৰা এটো মিসাইল মানে এটো এক্সাৰসাইজ কন্ডাক্ট কৰা হয় তোমাক কেতিয়া আৰম্ভ হৈছিল এপ্ৰিলৰ 1 2024 এপ্ৰিল 1 2024 ঠিক আছে এপ্ৰিল 1 2024 নেশনস কি হয় নেশনস লাৰ্জেষ্ট এক্সাৰসাইজ ক'ত কৰা হৈছিল পোখৰাণত কৰা হৈছিল ক'ত কৰা হৈছিল এটো পোখৰাণত কৰা হৈছিল ঠিক আছে সো আনসাৰ বি হ'ব ইয়াৰ কারেক্ট আনসাৰ ঠিক আছে গগন শক্তি 2024 একদম তোমাৰ ইম্পৰ্টেন্ট হয় ঠিক আছে ভেরি ভেরি ইম্পৰ্টেন্ট মনত ৰাখি থবা নেক্সট কুৱেশ্যন এ ফ্লো চাৰ্ট ইজ এ ভিজুৱেল এটো কম্পিউটাৰ কুৱেশ্যন পাছত কথা পাতিম এটো কম্পিউটাৰ কুৱেশ্যন যদিও তোমালোকে এটো প্ৰায় ইউজ কৰি থাকা encryption is a technique used in cyber security আমি যে পাও যে your message is end to end encrypted মানে কি এনক্ৰিপশন মানে কি লক তাৰ মানে কি ই কৰা তোমাৰ এনহেন্স এটো কি হ'ব স্ক্ৰেম্বল ডেটা ইনটু এন আনৰিডেবল ফৰমেট unauthorized access for ঠিক আছে এটো কি হয় তোমাৰ আনৰিডেবল কৰি পঠাব যদি তুমি কাবাক লিখিছা হাই কি কৃষা এনেকে লিখা কি কৃষা এটো জাৰলে যাব ন তালে গৈ থাকোতে এটো ৰাস্তাত ই এনেকুৱা হৈ থাকিব ই এনেকুৱা হ'ব এটো কোনেও বুজি নাপাব যে এটো কি লিখা হ'ল ঠিক আছে এটো কি লিখিলে তুমি কোডিংত গুছি যাব তোমাৰ এটো মানে এনক্ৰিপ্টেড হৈ যাব এটো কোনেও তোমাৰ ডিকোড কৰিব নোৱাৰে ঠিক আছে সো এইবিলাক কি হয় তোমাৰ আনৰিডেবল ফৰমেটত বস্তুবিলাক গুছি যায় কি হ'ব এটো আনৰিডেবল ফৰমেটত বস্তুবিলাক গুছি যায় সো এই অপচন ইয়াৰ কাৰণে কি হ'ব শুদ্ধ আনসাৰ হ'ব ঠিক আছে এই অপচন কি হ'ব ইয়াৰ শুদ্ধ আনসাৰ হ'ব এখিনিতে কাৰো ডাউট নাই পোৱা ঠিক আছে নেক্সট কুৱেশ্যনটো চাব লাগে আৰু নেক্সট কুৱেশ্যনৰ আনসাৰ দিব লাগে এটো কম্পিউটাৰ থাকক The Himalaya mountain range are which type of mountain কৈছে যে হিমালয় পৰ্বত কোন ধৰণৰ পৰ্বত হয় সো পৰ্বতৰ কেবাটাও ভাগ দিছে কোন ধৰণৰ পৰ্বত হয় সুধিছে ওকে সো এটো আনসাৰ কি হ'ব হিমালয় কি মাউন্টেন হয় এৰ আনসাৰ কি হ'ব হিমালয় হৈ গল কি মাউন্টেন হিমালয় কি মাউন্টেন চোৱা ফুল মাউন্টেন কাক কয় মই কৈছো ফুল মাউন্টেন কাক কয় ফুল মাউন্টেন হৈ গল তোমাৰ যেতিয়া আৰ্থৰ কি হ'ব আৰ্থৰ মানে পৃথিৱীৰ যেটো তোমাৰ ক্ৰাষ্ট পাৰ্ট আছে ন এই ক্ৰাষ্ট পাৰ্টটো যেতিয়া ক্ৰেক হ'ব বা ব্ৰেক হ'ব এই পাৰ্ট যেতিয়া ব্ৰেক হৈ পেলাই যেতিয়া কি হ'ব এটা পৰ্বতৰ সৃষ্টি হ'ব তাক কি বুলি কয় ফল্ড মাউন্টেন বুলি কোৱা হয় ঠিক আছে সো আমাৰ যিখন আমাৰ হিমালয় পৰ্বত আছে এই হিমালয় পৰ্বতটো কি ফল্ড মাউন্টেন হয় কেনেকৈ হৈছিল এই কলিজন হৈছিল কাৰ মাজত কলিজন হৈছিল এই তোমাৰ ইণ্ডিয়ান প্লেট আৰু কি ইউৰেছিয়ান প্লেটৰ লগত কি হৈছে তোমাৰ ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেট মানে কি স্যাৰ প্লেট মানে যে আমাৰ টেকটনিক প্লেটৰ কথা কৈছো ঠিক আছে সো ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ মাজত হোৱা কি তোমাৰ ঘৰখন বা খুন্দাৰ ফলত পৃথিৱীৰ এটা পাৰ্ট ভাঙি পেলাই ওপৰলৈ উঠি অহাটো কি বুলি কয় ফল্ড মাউন্টেন বুলি কয় ঠিক আছে সো আপাৰ পাৰ্ট অফ আৰ্থ ঠিক আছে তোমাৰ ক্ৰাষ্ট বুলি কয় তাৰ ফল্ডিং হৈ যাবলৈ বুলি লেয়াৰটো ঠিক আছে তাক কি বুলি কয় ফল্ড মাউন্টেন বুলি কোৱা হয় ঠিক আছে সো কি হ'ব ইণ্ডিয়ান যিখন প্লেট আছিল ন ইণ্ডিয়ান প্লেট আৰু কি তোমাৰ ভাৰ্সেস কি কলো মই ইউৰেছিয়ান প্লেট ঠিক আছে সো ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ মাজত কলিজন হোৱাৰ ফলত যিটো পৰ্বতৰ সৃষ্টি হৈছিল সেইটো হল কি তোমাৰ ইউৰেছিয়ান হেটো তোমাক কি বুলি কয় হিমালয় বুলি কয় হেটো তোমাক কি পৰ্বত হয় হিমালয় পৰ্বত ঠিক আছে সো পাহাৰৰ মানে পৃথিৱীৰ আপাৰ পাৰ্টটো যেতিয়া ব্ৰেক ডাউন হৈ পেলাই যেতিয়া কিবা এটা সৃষ্টি হ'ব তাক ফল্ড বুলি ক'ব ঠিক আছে সো এটো কি ফল্ডেড মাউন্টেন হয় কোন হিমালয় কি হয় এক সেকেন্ড ফল্ডেড মাউন্টেন হয় ঠিক আছে ওকে সো এতিয়া কোৱা যে ব্লক মাউন্টেন মানে কি ব্লক মাউন্টেন কি হ'ব ব্লক মাউন্টেন হ'ব যে তোমাৰ আৰ্থৰ ইন্টেৰিয়ৰ পাৰ্টটো যদি ব্ৰেক ডাউন হৈ পেলাই কিবা পৰ্বতৰ সৃষ্টি হয় তাক ব্লক মাউন্টেন বুলি ক'ব তাক ক'ব যদি আৰ্থৰ ইন্টেৰিয়ৰ এটো মই কৈলো যে বাহিৰৰ পাৰ্টটো মানে আপাৰ লেয়াৰটো ঠিক আছে আৰ্থৰ সো আৰ্থৰ ভিতৰৰ পৰা যেতিয়া কিবা এটা বস্তু ধৰি লোৱা এইখন আৰ্থ আছিল ঠিক আছে এই আৰ্থখন কি হ'ল তোমাৰ মাজতে ভাগিলে
মাজতে ভাঙিলে আৰু এই পাৰ্টটো খাই গ'ল ঠিক আছে আৰু সেই পাৰ্টটো কি হ'ল আৰু এটা পাৰ্ট সিফালে গুচি গ'ল এনেকৈ চ' এই পাৰ্ট যেতিয়া এনেকৈ উঠি যাব এইটো কি হ'ব তোমাৰ এইটো কি হ'ব ব্লক মাউণ্টেইন হৈ যাব এইটো কি হ'ব ব্লক মাউণ্টেইন হৈ যাব ঠিক আছে চ' আৰু এটা ভলকেনিক মাউণ্টেইন মানে কি হ'ব তোমাৰ মেগমা লাভা ৱাটাৰ ভেপৰ তাৰপৰা তোমাৰ কি হ'ব আৰু তোমাৰ এচেছ এইবিলাকৰ পৰা যেতিয়া তোমাৰ কি হ'ব যেতিয়া তোমাৰ আগ্নেয়গিৰি উদগীয়ন হ'ব তাৰ পৰা যিবিলাক লাভা ওলাব বা পানী ওলাব বা ভেপৰ ওলাব এইবিলাকৰ পৰা যেতিয়া এটা পৰ্বত সৃষ্টি হ'ব তাক কি বুলি কয় ভলকেনিক মাউণ্টেইন বুলি কয় চ' হিমালয় এটা কি হয় ফল্ডেড মাউণ্টেইন হয় এই দুখন প্লেটৰ দ্বাৰা কি হয় টক্কৰ হোৱাৰ ফলত ইয়াৰ সৃষ্টি হৈছিলে চ' এই কি হ'ব তোমাৰ অল্ড ফল্ড নে য়ং ফল্ড এইটো হ'ল তোমাৰ য়ং ফল্ড মাউণ্টেইন ঠিক আছে য়ং ফল্ড মাউণ্টেইন হ'ব কোন হিমালয় কি হ'ব য়ং ফল্ড মাউণ্টেইন চ' সকলো লগত আনচাৰ মিলিছে নে Which article of the Indian Constitution declares that law made for the admission or establishment of new states are not to be considered as amendment under Article 368? কি কৈছে যে তলৰ কোনটো আৰ্টিকুলৰ অধীনত যেতিয়া এটা আইন প্ৰণয়ন কৰা হয় বা নতুন ষ্টেট এখন ভাৰতৰ লগত সংযোজন কৰা হয় তেতিয়া আৰ্টিকুল 368 বাহিৰত ৰখা হয় বুলি কৈছে ইয়াৰ কাৰণে আমি অকণমান চাই লৈছো কৈছে যে আমি ভাৰতৰ সংবিধান আমি সকলোৱে পঢ়িলো শেষ কৰিলো ফাউণ্ডেশ্যন ক্লাছ কৰি কমপ্লিট কৰিলো ঠিক আছে পাৰ্ট 1ত আমি কেইটা আৰ্টিকল পাইছিলো পাৰ্ট 1ত আমি কেইটা আৰ্টিকল পাইছিলো পাৰ্ট 1ত আমি আৰ্টিকল পাইছিলো কেইটা কোৱা পাৰ্ট 1ত আমি আৰ্টিকল পাইছিলো 1 ৰ পৰা 4 লৈকে কি পাইছিলো 1 ৰ পৰা 4 লৈকে তাৰ 1 নম্বৰ আৰ্টিকল কি কৈছিল যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট হয়নে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট ভাৰত ৰাজ্যসমূহৰ সংঘ বুলি কৈছিলে ইউনিয়ন অফ ষ্টেট ভাৰত ৰাজ্যসমূহৰ সংঘ বুলি কৈছিলে হয়নে 2 নম্বৰ আৰ্টিকল কি কৈছিলে 2 নম্বৰ আৰ্টিকল কৈছিলে আৰু 3 নম্বৰ কৈছিলে 4 নম্বৰ কৈছিলে 3 আৰু 4 কৈছিলে কোৱা 2 নম্বৰত কি আছিলে 3 নম্বৰত কি আছিলে 4 নম্বৰ কৈছিলে 2 নম্বৰত কি আছিলে আৰু 3 নম্বৰত কি আছিলে কমেন্টত দিয়া জলদি 2-3 আৰ্টিকল কি কৈছিলে 2-3 আৰ্টিকল কৈছিলে ইয়াত তোমাৰ এখন ৰাজ্যৰ নাম চেঞ্জৰ কথা আছে নে এখন নতুন ৰাজ্য এখন সংযোজন কৰাৰ কথা আছে জলদি 2 নম্বৰটো কি আছে 3 নম্বৰটো কি আছে জলদি জলদি 2 আৰু 3 নম্বৰ আৰ্টিকলত কি আছে অকমান স্লো হৈছিল ন ওকে 2 আৰু 3 নম্বৰটো কি আছে এক সেকেন্ড কত গ'ল নোট ওকে 2 নম্বৰ কি আছে যে কি কৰিব ভাৰতৰ পাৰ্লিয়ামেন্টে বা ভাৰতে অন্য ৰাজ্য লগাব পাৰিব অন্য ৰাজ্য ভাৰতৰ লগত সামিল কৰিব পাৰিব হয়নে অন্য ৰাজ্য সামিল কৰিব পাৰিব 3 নম্বৰ কি আছে যে ভাৰতত কি কৰিব পাৰিব ভাৰতৰ ভিতৰত যিকোনো ৰাজ্যৰ নাম ক্ষেত্ৰফল চাৰিসীমা হয়নে আদি সাল সলনি কৰিব পাৰিব হয়নে আদি সলনি কৰিব পাৰিব ঠিক আছে সো এতিয়া কৈছে যে 4 নম্বৰ আৰ্টিকলে কৈছে যে যেতিয়া ভাৰতৰ পাৰ্লিয়ামেন্টে বা ভাৰতৰ চৰকাৰে যেতিয়া এই 2 নম্বৰ আৰ্টিকল আৰু 3 নম্বৰ আৰ্টিকল প্ৰয়োগ কৰিব তেতিয়া 4 নম্বৰ আৰ্টিকলৰ বাহিৰত থাকিব তাৰ মানে সাইড কৈছে যে তাৰ মানে 368 ৰ বাহিৰত থাকিব তাৰ মানে এইবিলাক তোমাৰ সিম্পল মেজৰিটি দ্বাৰা এইবিলাক কাম হৈ যায় কৈছে যে এইবিলাকক এটা ডাঙৰ সংশোধনী হিচাপে ধৰা নহব যেতিয়া এখন ৰাজ্য সামিল কৰিব যেনেকৈ সিকিমক কৰা হৈছিলে হয়নে সিকিমক কৰা হৈছিলে তোমাৰ যেনেকৈ নাম ক্ষেত্ৰফল চাৰিসীমা আদি চেঞ্জ কৰিব বা কাৰোবাৰ যদি চাৰিসীমা বহলতা সৰু কৰা বা সৰু আছে বহল কৰা এইবিলাক কামৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানত যেটা প্ৰচিডিউৰ আছে 368 আৰ্টিকল লিখা আছে যে তোমাৰ এমেন্ডমেন্ট কেনে কৰা হয় ঠিক আছে প্ৰচিডিউৰ অফ এমেন্ডমেন্টৰ এই আৰ্টিকলটো চুব নালাগে এই আৰ্টিকলটো নুচুৱাকে বাহিৰে কৰিব পাৰিব নৰমেলি এটা কাম কৰিব পাৰিব বুলি 4 নম্বৰ আৰ্টিকলত লিখা আছে ঠিক আছে নৰমেলি পাৰে বুলি কোন লিখা আছে 4 নম্বৰ আৰ্টিকলত লিখা আছে সো 4 আৰ্টিকল নম্বৰ 4 ইজ দা কাৰেক্ট আনসাৰ আৰ্টিকল নম্বৰ 4 ইয়াৰ কি হ'ব শুদ্ধ আনসাৰ হ'ব ঠিক আছে সো 1 2 3 4 গম পালো নেক্সট কোৱেশ্চন গোবৰ গেছ কন্টেন্স গোবৰ গেছত কি পোৱা যায় গোবৰ গেছত মেইনলি থাকে তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ থাকিব আৰু প্লাস থাকিব তোমাৰ মিথেন থাকিব প্লাস কি থাকিব তোমাৰ মিথেন থাকিব ঠিক আছে সো মিথেন ইজ দা মেইন কম্পাউণ্ড ঠিক আছে মিথেন is the main component ঠিক আছে main component of গোবৰ গেছ গোবৰ গেছৰ আন এটা নাম কি মোক কমেন্টত দিলে ভাল পাম ঠিক আছে গোবৰ গেছৰ আন এটা নাম কি সো এইটো আনসাৰ কি মিথেন গোবৰ গেছত কি পোৱা যাব মিথেন পোৱা যাব ঠিক আছে ওকে নেক্সট কোৱেশ্চন
who can impose reasonable restriction on the sixth right granted by Article 19 কৈছে যে কিবা সার্কামস্টেন্সত কিবা পৰিস্থিতিত পৰি তলৰ কোনটো পাৰ্টে বা তলৰ কোনে আৰ্টিকল 19 আন্ডাৰত থকা অধিকাৰসমূহক কি কৰিব পাৰিব তোমাৰ সাসপেন্ড কৰিব পাৰিব ঠিক আছে সাসপেন্ড বা ৰেষ্ট্ৰিকশন লগাব পাৰিব অলপ সময়ৰ কাৰণে ঠিক আছে সো কোনে পাৰিব এটো তোমাৰ ষ্টেট গভৰ্নমেন্ট আৰু কি তোমাৰ পাৰ্লিয়ামেন্ট দুইটাই পাৰিব হয়নে সো ষ্টেট গভৰ্নমেন্ট আৰু পাৰ্লিয়ামেন্ট দুইটাই পাৰিব কেতিয়াবা কি হয় যদি পৰিস্থিতি চাই পেলাই কিছুমান ৰেষ্ট্ৰিকশন এপ্লাই কৰিব পাৰে ধৰি লোৱা তুমি ক'বলৈ যাব নোৱাৰা হয়নে বা সেই জেগাটোত তুমি যাব নোৱাৰা ঠিক আছে সো তুমি আন্দোলন কৰিব নোৱাৰা কিবা কাৰণত এইবিলাক কৰিব পাৰে কোনে পাৰে পাৰ্লিয়ামেন্ট আৰু ষ্টেট গভৰ্নমেন্ট এখিনি আগত পঢ়াই থোৱা আছে ডিটেইল নকলো হ'ব The longitudinal and latitudinal range of Assamese. So, অসমৰ longitudinal আৰু latitude কোনটো হ'ব? অসমৰ longitude আৰু latitude কোনটো হ'ব? জলদি। অসমৰ longitude আৰু latitude কোনটো হ'ব? কমেন্ট আহিবা না? কমেন্টত দিবা। একেবাৰে সহজ কমেন্টত দিবা এইটো। Okay? Next question. নোৱাৰিলে মই কৰিম। What is the full form of RNA? What is the full form of RNA? RNA full form হ'ল তোমাৰ ribonucleic acid. কি হ'ব ribonucleic acid. এই RNA বিষয়ে আমি যদি অকমান চাই লওঁ RNA কি কাম কৰে ইয়াৰ বিষয়ে অকমান যদি আমি চাই লওঁ কি কাম কৰে RNA RNA তোমাৰ আমি জানো যে DNA বুলি এটা পায় আৰু এটা আছে RNA ঠিক আছে RNA এই RNA তোমাৰ তিন ধৰণৰ আছে mRNA এটা আছে RNA mRNA তাৰপৰা এটা কি আছে nRNA কি আছে nRNA এটা হল তোমাৰ nRNA আৰু এটা হল তোমাৰ কি tRNA ঠিক আছে ওকে সো RNA কাম হল কি RNA ট্ৰান্সলেশন কৰে ট্ৰান্সলেশন মানে কি ট্ৰান্সলেশন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ নহয় বায়োলজিত হেতু নহয় ঠিক আছে ট্ৰান্সলেশন মানে হল তোমাৰ প্ৰটিন সিনথেসিস কৰা ঠিক আছে প্ৰটিন সিনথেসিস কৰা কি কৰা প্ৰটিন সিনথেসিস কৰা কেনেকৈ প্ৰটিন সিনথেসিস কৰে ইয়াত তোমাৰ জেনেটিক ইনফৰমেশন পোৱা যায় RNA কি পোৱা যায় জেনেটিক ইনফৰমেশন পোৱা যায় ঠিক আছে গম পাইছা কি পোৱা যায় জেনেটিক ইনফৰমেশন পোৱা যায় ওকে সো ই কি প্ৰটিন সিনথেসিস কৰে কেনেকৈ DNA পৰা হয়নে সো DNA ইনটু প্ৰটিন বনায় সো DNA পৰা প্ৰটিন বনোৱা কাম কোনে কৰে RNA কৰিব লাগিব ঠিক আছে আৰু এই প্ৰসেসটো কি বুলি কয় এই প্ৰসেসটো তোমাৰ কি বুলি কয় ট্ৰান্সলেশন বুলি কোৱা হয় ঠিক আছে সো RNA কি হয় বহুত ইম্পৰ্টেন্ট এটা বস্তু হয় কোৰ হিউম্যানৰ ওকে সো কি হ'ব তো আনসাৰ রাইবোনিউক্লিক অ্যাসিড এ শুদ্ধ আনসার কি হৈ গল রাইবোনিউক্লিক অ্যাসিড RNA বায়োলজি ক্লাস কে চাই দিবা এখিনি ধুনিয়াকৈ পাই যাবা এতিয়া মোৰ ডিটেইল কবলে নহব the Prime Minister of India now receives a monthly salary. Prime Minister monthly salary কিমান? Prime Minister monthly salary কিমান? 2,80,000. 2,80,000. Next question. Peninsular river in India are not flooded as much as the Himalayan river. কৈছে যে Peninsular river কি হয় Peninsular river মানে কি চোৱা সো তিনি ফালৰ পৰা পানী আগুৰি থকা ঠাই পেনিনসুলা বুলি কয় গম পাও নে চাৰি ফালৰ পৰা আগুৰা মানে আইল্যান্ড ঠিক আছে সো এখন যদি আমাৰ ইন্ডিয়া ইফালে কি পানী ইফালৰ পৰা আছে ইফালৰ পৰা পানী আছে ইফালৰ পানী আছে সো তিনি ফালৰ পৰা পানী আমাৰ সাউথ ইন্ডিয়া আছে ঠিক আছে সো তিনি ফালৰ পানী আগুৰা কি বুলি কয় পেনিনসুলা বুলি কয় চাৰি ফালৰ পৰা পানী আগুৰা আইল্যান্ড বুলি কয় গ্ৰুপ অফ আইল্যান্ডক আৰ্কিপেলাগো বুলি কয় ঠিক আছে এখিনি আমি জানোৱে সবে ওকে আৰু তোমাৰ মৰুভূমিৰ মাজত স্বতঃস্ফূৰ্তভাৱে যেতিয়া পানী ওলাই তাক ওয়াসিস বুলি কয় কি বুলি কয় তাক ওয়াসিস বুলি কয় ঠিক আছে ওকে এইফালে কৈছে যে আমাক এতিয়া সাউথ ইন্ডিয়াৰ কথা কৈছে যে তিনি ফালৰ পৰা পানীৰ আগুৰি থকা যিটো ঠাই পেনিনসুলা যিটো আমাৰ জায়গা আছে এই জায়গাবোৰ যিবোৰ ৰিভাৰ ফ্লো কৰিছে সেই ৰিভাৰ বিলাকত ইমান বানপানী নহয় কিয় যিমান হিমালয়ত হয় প্ৰথম কথা হল ইয়াত তোমাৰ তলত তোমাৰ কি নাই তোমাৰ তলত পাহাৰ নাই তলত তোমাৰ গ্লেচিয়াৰ নাই সো গ্লেচিয়াৰ নাই মানে তোমাৰ গলিবলে বেছি নাই হয়নে ইয়াত তোমাৰ মেল্ট হবলে জায়গা নাই ঠিক আছে সো মেল্ট হবলে জায়গা নাই কাৰণে হিমানে কি নহয় ই হিমান ফ্লো নকৰে ফ্লাড ইমান নকৰে ঠিক আছে হেতু এক নম্বৰ কথা গল কাৰণ হিমালয় কি হয় এটা গ্লেচিয়াৰ আছে ওপৰলে ঠিক আছে সো তাত কি আছে তোমাৰ গ্লেচিয়াৰ আছে এই গ্লেচিয়াৰ বিলাকৰ পৰা কি হয় পাহাৰ বিলাক কি হয় তোমাৰ গ্লেচিয়াৰবোৰৰ পৰা বৰফ বিলাক বৈ আহে সব বৈ আহে কাৰণে বেছি ফ্লাডৰ সৃষ্টি হয় ঠিক আছে আৰু এই হিমালয়ৰ পৰা যিবোৰ ৰিভাৰ বয় তাত তোমাৰ বোকা বালি বেছি পোৱা যাব কাৰণ কি তাৰ হিমালয় কি হয় ইয়ং মাউন্টেন নহয় জানো
ইয়ং নহয় জানো হিমালয় হয় ইয়ং হয় আৰু কি হয় ইয়াৰ পৰা বোকা বালি খহি গৈ থাকে ঠিক আছে বহুত লেতেৰা হয় কিন্তু সাউথ ইণ্ডিয়াৰ পৰা যিবিলাক ৰিভাৰ ফ্ল' কৰে তাত তোমাৰ পানীৰ লগত সিমান মাটি বালি মিক্স নহয় ঠিক আছে কাৰণ তাত ইমান পাহাৰ পৰ্বতো নাই অ'কে চ' এতিয়া কথা হ'ল যে ইণ্ডিয়াছ পেনিনচুলাৰ ৰিভাৰ হেভ ৰিলেটিভলি ষ্টিপ গ্ৰেডিয়েণ্ট হৈছে চ' এইটো কি তোমাৰ ৰিলেটিভলি ষ্টিপ গ্ৰেডিয়েণ্টছ হয় আৰু কৈছে যে দেয়াৰ ইজ এ লিটল ভেৰিয়েশ্যন ইন ফ্ল' ফ্ৰম ড্ৰাই টু ৱেট ছিজন কৈছে যে তোমাৰ আৰু চোৱা ইয়াত তোমাৰ ছিজনেল টাইমত কি হয় ফ্লাড হয় মানে ইয়াত যেতিয়া বৰষুণ হয় অকল সেইটো ইয়াত মানে বানপানী হোৱাৰ কাৰণ থাকিব পাৰে তাতোতো বানপানী হ'বলৈ কোনো বৰষুণৰ দৰকাৰ নাই পাহাৰৰ পৰা বৈ আহে পৰ্বতৰ পৰা বৈ আহে হয়নে চ' কিয় তোমাৰ এই 1 আৰু 2 আনসাৰ এই 1 আৰু 2 অপশ্যন ইজ কাৰেক্ট ফৰ দিছ কুৱেশ্যন 1 আৰু 2 অপশ্যন ইজ কাৰেক্ট ফৰ দিছ কুৱেশ্যন ঠিক আছে ওকে নেক্সট দ্য থিয়ৰী অফ বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন ৱাজ প্ৰনাউন্ডেড বাই কৈছে যে বেচিক ষ্ট্ৰাকচাৰ কথাটো কোনে উলিয়াইছিলে ভাৰতৰ সংবিধানত এটা বেচিক ষ্ট্ৰাকচাৰ বুলি আছে মূল গাঁথনি বুলি এটা কনচেপ্ট আছে কনচেপ্টটো কোনে উলিয়াইছিলে এই কনচেপ্টটো কোনে উলিয়াইছিলে 1973 এটা কেছ হৈছিলে আমি জানো নাই সকলোৱে কি হ'ল 1973 এটা কেছ হৈছিলে কেছটোৰ বিষয়ে ক'ব লাগে মোক চ' এইটো আনচাৰ ক'বলৈ কমেণ্টত তাৰ পৰা মই এক্সপ্লেইন কৰিছোঁ কেছবিলাক ষ্টাডি কৰিছে নে গোলকনাথ কেছ কেশৱানন্দ ভাৰতী কেছ ষ্টাডি কৰিছে নে নাই কৰা হয়নে চ' কিয় এটা কেশৱানন্দ ভাৰতী কেছ বুলি এটা কেছ চলিছিলে আৰু কেছটো কি হৈছিলে মোৰ আগৰ ক্লাছত চাই দিব পাই যাবা 1973 এটা কেছ চলিছিলে কি হৈছিলে 1973 এটা কেছ চলিছিলে অ'কে সেই কেছটো কি আছিলে কেশৱানন্দ ভাৰতী কেছ কি আছিলে কেশৱানন্দ ভাৰতী ঠিক আছে ভাৰতী কেছ কেতিয়া চলিছিলে ক'লো মই 1973 এটা কেছ চলিছিলে এই কেছটোত প্ৰথমবাৰ কাৰণে তেওঁ কৈছিলে তেওঁ তোমাৰ কেইটামান কথা কৈছিলে যে বেচিক ষ্ট্ৰাকচাৰ সংবিধানৰ বেচিক ষ্ট্ৰাকচাৰ কথা কৈছিলে বেচিক ষ্ট্ৰাকচাৰ মানে মূল গাঁথনি কিছুমানৰ কথা কৈছিলে যিবোৰ তোমাৰ সলনি কৰিব নোৱাৰিব তেতিয়া তাত কোৱা হৈছিলে যে প্ৰিএম্বুল ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে প্ৰিএম্বুল এটা কি হয় প্ৰস্তাৱনা যিটো আছে ন এই প্ৰস্তাৱনাটো এটা কি বুলি কৈছিলে সংবিধানৰ পাৰ্ট বুলি কৈছিলে পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন দিছিলে পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি হয় কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ পাৰ্ট বুলি কৈছিলে চ' পাৰ্ট হোৱাৰ কাৰণে কি হ'ব তোমাৰ এমেণ্ডমেণ্ট কৰিব পাৰিব নে পাৰিব কাৰণ ভাৰতৰ সংবিধানৰ প্ৰতিটো পাৰ্ট এমেণ্ডমেণ্ট কৰিব পাৰে হয়নে তাৰপিছত কি হ'ল তোমাৰ 19 কি কোৱা হ'ল তোমাৰ 42nd এমেণ্ডমেণ্ট কৰি পেলাই 1976 কি হ'ল SSI এড কৰা হ'ল SSI এড কৰি দিয়া হ'ল ভাৰতৰ সংবিধানৰ প্ৰিএম্বুলত ঠিক আছে তেওঁ মানে কি বেচিক ষ্ট্ৰাকচাৰ কথা কৈছিলে মূল অধিকাৰ কথা কৈছিলে যেনেকে তোমাৰ কি কেইটামান মানে বস্তু আছে সংবিধানত যিখিনি তুমি চেঞ্জ কৰিব নোৱাৰা যেনেকে তোমাৰ কি হ'ব ৰুল অফ ল কি হ'ব ৰুল অফ ল কি হৈছে ৰুল অফ ল মোৰ ফাউণ্ডেশ্যন ক্লাছ চোৱা ৰুল অফ লজ ঠিক আছে ৰুল অফ লজ তুমি চেঞ্জ কৰিবলৈ নোৱাৰিবা তাৰপৰা তোমাৰ ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী ইণ্ডিপেণ্ডেন্স অফ জুডিচিয়াৰী এইবিলাক তুমি কৰিব নোৱাৰিবা চেঞ্জ কৰিব নোৱাৰা তুমি জুডিচিয়াৰী ইণ্ডিপেণ্ডেন্স বিলাক চেঞ্জ কৰিব নোৱাৰা ডক্ট্ৰাইন অফ যিবোৰ তোমাৰ ছেপাৰেশ্যন অফ পাৱাৰ তুমি চেঞ্জ কৰিব নোৱাৰিবা ঠিক আছে তুমি এইখিনি কাম কৰিব নোৱাৰিবা তুমি ছভেৰেনৰ বিষয় আৰু ছভেৰেন ডেমক্ৰেটিক ৰিপাব্লিকৰ বিষয় তুমি তাত যিখিনি আছে তাত সেইবোৰ চেঞ্জ কৰিব নোৱাৰিবা ঠিক আছে তাত তুমি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱাৰ কথা লিখা আছে তুমি সেইবোৰ চেঞ্জ কৰিব নোৱাৰিবা ঠিক আছে চ' এই মোক কেতিয়া লিখা হৈছিলে 1973 কেশৱানন্দ ভাৰতী কেছত এই বিষয়ে কোৱা হৈছিলে আৰু তাতে প্ৰথমবাৰ কাৰণে বেচিক ষ্ট্ৰাকচাৰৰ কথা উল্লেখ কৰা হৈছিলে ভাৰতৰ সংবিধানত যে বেচিক ষ্ট্ৰাকচাৰৰ কথা এই কেশৱানন্দ ভাৰতী কেছতে উল্লেখ কৰা হৈছিলে চ' এইটো আনসাৰ কি হ'ব কেশৱানন্দ ভাৰতী কেছ অপশ্যন বি ঠিক আছে Consider the following statement with regard to western coastal plain. Western coastal plain ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ কি কৈছে Consider the following statement with regard to western coastal মানে কি পশ্চিম western মানে পশ্চিম coastal মানে উপকূলীয় মানে সাগৰৰ উপকূল ন মানে সাগৰৰ পাৰৰ যিবিলাক ঠাই ন তাৰমানে এইটো হৈ গ'ল আমাৰ এই ফালৰ যিটো পাৰ্ট ঠিক আছে চ' চাইডে যিবোৰ জেগা সেইবোৰ কি বুলি কোষ্টেল এৰিয়া বুলি কয় তো কৈছে যে তলৰ কোনটো ষ্টেটমেণ্ট কি হয় শুদ্ধ কোষ্টেল প্লেনৰ লগত প্লেনবিলাক কি কয় মানে কোষ্টেল এৰিয়াৰ লগত তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ সেইটো কথা সুধিছে কি হ'ব এইটো আনসাৰ কৈছে যে the western coastal plain provided natural condition for the development of ports and harbors কৈছে যে এইবিলাকে এই কোষ্টেল লেণ্ড বিলাক কি কৰে সাইডে আমাক হাৰ্ব বা কি হয় তোমাৰ পোৰ্ট নিৰ্মাণ সহায় কৰে মানে কি বন্দৰ নিৰ্মাণ কৰিবলৈ দিয়ে হয় না
এটো হয় হসা কথা তাৰে কি পাৰি বন্দৰ নিৰ্মাণ কৰিব পাৰি the river flowing through western coastal plains do not form any delta yes ইয়াত থকা এখনো ৰিভাৰ তোমাৰ কি নকৰে ডেল্টা ফৰ্ম নকৰে yes হৈ গ'ল তো কি হ'ব আনসাৰ c both a and both 1 and 2 is the correct answer for this question. Next question. Consider the following river. তলৰ ৰিভাৰ খিনি কনসিডাৰ কৰিব কৈছে যে কোনটো শুদ্ধ হয় কাৰেক্ট সিকুৱেন্সত তলৰ কোনখন ৰিভাৰ আমি কি পাইম কবা দিব লাগে সাউথ টু নৰ্থ তলৰ কোনখন ৰিভাৰ সাউথৰ পৰা নৰ্থলৈকে যাব সাউথৰ পৰা নৰ্থলৈকে বৈ যোৱাত কোনখন ৰিভাৰ আছে ঠিক আছে তো সাউথ টু নৰ্থ নৰ্থ ওপৰ সাউথ টু নৰ্থৰ পৰা যদি আমি সিকুৱেন্সটো মিলাও তো কোনখন ৰিভাৰ আহিব সাউথৰ পৰা নৰ্থলৈ কোনখন ৰিভাৰ আহিব ঠিক আছে সাউথৰ কি হ'ব আনসাৰ 2 1 3 4 ইয়াৰ এক্সপ্লেনেশন মই আগৰ ভিডিওত কৰা আছে ৰিভাৰ সিস্টেমত চাবা 2 1 3 4 ইজ দা কারেক্ট আনসার ঠিক আছে 2 1 3 4 ঠিক আছে এটো কারেক্ট আনসার হ'ব নেক্সট কোশ্চেন Which of the following river does not pass through Tropic of Cancer? Tropic of Cancer থ্ৰু নকৰা মানে মাজেদি পাস নোহোৱা ৰিভাৰখনৰ নাম কি লুনি ৰিভাৰ আৰু কোনখন দুবাৰ কাটে টু টাইমছ কাটে মানে তোমাৰ টপিক অফ ক্যান্সাৰ দুবাৰ কটা ৰিভাৰ কোনখন নাম কি মাহি ঠিক আছে মাহি ই কৰা দুবাৰ কাটে ঠিক আছে এই মাহি ৰিভাৰ ঠিক আছে সো আমাৰ ভাৰতৰ কোন কেইখন ষ্টেটছৰ ওপৰেদি কি হয় টপিক অফ ক্যান্সাৰ পাৰ হয় গম পোৱা নাই मामी 3 जेसीबी गुजरात में है ठीक है मा मी त्रिपुरा मेघालय मिजोराम त्रिपुरा झारखंड छत्तीसगढ़ वेस्ट बेंगल गुजरात ठीक है এইখন জায়গাৰ ওপৰেদি কি হয় তোমাৰ টপিক অফ ক্যান্সাৰ পাৰ হয় ওকে এই কোৱেশ্চনটো আনসাৰ লাগে Indian Parliament recently passed the 106 Constitutional Amendment Act to provide 33% reservation for women in legislatures. In which year was this bill was introduced? No, bill was passed. Right answer. Jaldi. কেতিয়া হৈছিল কেতিয়া বিলখন এখন পাস কৰা হৈছিল জলদি বিলখন কেতিয়া পাস হৈছিল এখন উইমেন ৰিজাৰ্ভেশন বিলখন কেতিয়া পাস হৈছিল 2023 চনৰ 28 তাৰিখে কি মাহৰ 28 তাৰিখে 28 সেপ্টেম্বৰত কি হৈছিল 2023 ৰ 28 সেপ্টেম্বৰত এই বিলখন কি হৈছিল পাস হৈছিল 2023 ৰ 28 সেপ্টেম্বৰ 28 সেপ্টেম্বৰত এই বিলখন পাস হৈছিল ঠিক আছে ওকে নেক্সট কোৱেশ্চন Who is the present Chief Information Commissioner of Assam? তো অসমৰ প্ৰথম নহয় প্ৰেজেন্ট বৰ্তমান কোন কি আছে তোমাৰ ইনফৰমেশন কমিশনাৰ হিচাপে জব কৰি আছে কোন আছে ইনফৰমেশন কমিশনাৰ হিচাপে কোনে এতিয়া কাম কৰি আছে ক'ব লাগে জলদি কেব মোৰ নাম হেতেকা মই নহয় দেই ভাস্কৰ জ্যোতি মহন্ত আসামৰ ঠিক আছে আৰু ভাৰতৰ কি হ'ব হীৰালাল ভাৰতৰ কোন হ'ব হীৰালাল ভাৰতৰ কোন হ'ব হীৰালালৰ টাইটেলটো পাহৰিছো মই সো তো মই জাস্ট হীৰালাল লিখিলে গম পাই যাবা হীৰালাল তোমাৰ টাইটেলটো পাইছিলো পাহৰিলো ওকে পাহৰিলো টাইটেলটো কি আছে সো ভাৰতৰ কোন হ'ব মানে অসমৰ কোন হ'ব অসমৰ ভাস্কৰ জ্যোতি মহন্ত আৰু হীৰালাল কোন হ'ব ভাৰতৰ হ'ব হীৰালাল ঠিক আছে মানে সেন্ট্ৰেল গভৰ্নমেন্টৰ What is the significance of 14th August in India, particularly in relation to historical event? কৈছে যে আমাৰ ঐতিহাসিক ঘটনাৰ ওপৰত বেছ কৰি পেলাই 14 আগষ্টৰ দিনা ভাৰতত কি হিচাপে পালন কৰো মানে ভাৰতত কি হিচাপে কি দিবস মানে কি দিবস নহয় আৰু মানে ইয়াৰ ইম্পৰ্টেন্স কি ইয়াৰ সিগনিফিকেন্ট কি 14 আগষ্ট ভাৰতৰ ইয়াৰ তোমাৰ পাৰ্টিশনৰ হৰৰ বুলি কয় কিয় কাৰণ সেই দিনটোত আমাৰ কি হৈছিল আমাৰ যিখিনি আমাৰ পাকিস্তান ন আমাৰ নহয় বাৰু পাকিস্তান সো পাকিস্তানক আমাৰ ভাৰতৰ পৰা পৃথক কৰা হৈছিল ঠিক আছে এক পৃথক কৰা হৈছিল সো 14 আগষ্ট তাৰিখে সেই কাৰণে সেই দিনটো আমাৰ ভাৰতত কি হিচাপে এই সিগনিফিকেন্ট আছে ডেটোৰ পাৰ্টিশন অফ হৰৰ ৰিমেম্বৰেন্স ডে হিচাপে ইয়াক কি কৰা হয় ইয়াৰ সিগনিফিকেন্ট আছে সো অপচন বি এটো কাৰেক্ট হ'ব 14 আগষ্ট এটো ভালকে মন দিবা ইম্পৰ্টেন্ট কোৱেশ্চন 14 আগষ্ট পাৰ্টিশন হৰৰস ৰিমেম্বৰেন্স ডে সো অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন The topic of Cancer is located at which latitude? Topic of Cancer 23.5 degree north and south. 23.5 degree north and south. Comment kora jaldi. 23.5 degree north and south. North and south. Ki hobo answer? B hobo south hobo. Ki hobo south hobo. 23.5 degree south hot ki ase topic of Cancer ase. Next question.
How many sustainable development goal SDGs are there and how many targets are associated with this goal? Eto comment koriba ekebare easy question aru bhal loga nai question to mon nako hekane tu comment koriba thik ase. The trees found in western side of Western Ghat and in the northeast region generally do not shed their leaves. That is, they are evergreen. What are the possible reasons? Evergreen, evergreen. Evergreen মানে কি? মানে কি সেই গছজোপা পাত কেতিয়াও নখৰে নেকি? নহয়। এটা ৰিজন থাকিব, সেই ৰিজনৰ পাৰ্টিকুলাৰ কিছুমান গছৰ পাত কি হ'ব সৰি যাব আৰু পাৰ্টিকুলাৰ কিছুমান গছৰ পাত কি হ'ব নখৰে। ঠিক আছে? কিছুমান নখৰে আৰু কিছুমান সৰি যাব। কিন্তু এই একে টাইমতে গোটেই জেগাডোখৰ খালী হৈ নাযায়। তাক কি বুলি কোৱা হয়? এভাৰগ্ৰীণ বুলি কোৱা হয়। সো এই এভাৰগ্ৰীণ হৈ থকা কাৰণটো কি? This region do not have prolonged dry season. বহুত দীঘলীয়া শুকান সিজন নাথাকে নেকি? This region do not have severe winter. তাত বেছি উইন্টাৰ সিজন নপৰে নেকি? This region have the humidity level beyond 75 almost throughout the year. Tar humid হৈ থাকে মানে পানী পৰিমাণ পোৱা যায় নেকি বহুত। সো কি কোনটো কাৰণে কি হয় এই এভাৰগ্ৰীণ মানে চিৰ সেউজ হৈ থাকে কিছুমান জায়গা। কিছুমান অঞ্চল কিয় চিৰ সেউজ হৈ থাকে? কিছুমান অঞ্চল কিয় চিৰ সেউজ হৈ থাকে? এটো এতিয়া আনসাৰ দিব লাগে। চিৰ সেউজ কি হৈ থাকে? চিৰ সেউজ কি হৈ থাকে কাৰণটো কি? কাবা কমেন্ট। চিৰ সেউজৰ কিছুমান গছৰ নাম ইউকেলিপ্টাছ। এইটো আনসাৰ দিব লাগে। কি হ'ব? চিৰ সেউজ কি হৈ থাকে? ইয়াৰ কি হ'ব? ইয়াৰ গোটেইকেইটা শুদ্ধ নে? নে only one নে only two? কি হ'ব আনসাৰ? All of the above. What is the official currency of Kingdom of Thailand? Thailandৰ official currency কি? Thai baht. Thai baht কি হয়? Official currency. The president of USA is elected every year. So প্ৰতি কেই বছৰ মূৰে মূৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হয়? 4 বছৰ মূৰে মূৰে। 4 বছৰ মূৰে মূৰে হয়। ঠিক আছে? Who was the third president of Indian Republic? Third president কোন হয়? Dr. Zakir Hussain. Fourth BB Giri. হল? Which of the following is not a fundamental duty? তলৰ কোনটো fundamental duty নহয়? To protect monuments. আমাৰ ৰাষ্ট্ৰীয় কীৰ্তিচিহ্নসমূহ আমি সুৰক্ষা দিয়াটো আমাৰ কি নহয়? Fundamental duty নহয়। এই কি হয়? DPSP হয়। এই কি হয়? DPSP হয়। সো মোক ক'ব লাগে যে এই DPSP টো কোনটো আৰ্টিকলত আছে? এই DPSP টো কোনটো আৰ্টিকলত আছে? কমেন্ট কৰিব লাগে। Who gave theory of photosynthesis? Photosynthesis মানে সালোক সংশ্লেষণ অসমীয়াত। সালোক সংশ্লেষণ। সালোক সংশ্লেষণ। ভুল হলে বেয়া নাপাবা দেই। সংশ্লেষণ হৈছে। সালোক সংশ্লেষণ মানে কি? সূৰ্যৰ পোহৰত কাৰ্বন ডাই অক্সাইড লৈ পেলাই গছে বা উদ্ভিদে খাদ্য বনোৱা যে সিস্টেম হয়নে? কি লৈ 12টা কি লৈ পানী লৈ H2O 12টা 6টা কাৰ্বন ডাই অক্সাইড লৈ পেলাই সূৰ্যৰ পোহৰ ওপৰত সানলাইট ওপৰত তলত কি লৈ ক্লোৰোফিল লৈ পেলাই কি বনায় খানা বনায় C6H12 O6 বনায় আৰু কি বাচি যায় 6টা ওয়াটাৰ মলিকিউল 6টা বাচি যায় আৰু তোমাৰ কেইটা বাচি যায় আৰু কেইটা বাচি যায় H2O 6টা বাচি যায় আৰু কি অক্সিজেন 6টা বাচি যায়। ঠিক আছে? এটো কি হয়? প্লান্টৰ কি হয়? গ্লুকোজ হয় কি হয়? খানা হয়। ঠিক আছে? সো কোনে দিছিলে? Jan Inges House. Next question. Which year is related to the formation of Rajya Sabha for the first time? So eto কি হ'ব আনসার? 1952. 1952 কি হৈছিলে? প্ৰথমবাৰ কাৰণে ৰাজ্য সভা ফৰ্ম হৈছিলে। ঠিক আছে? The term Republic of the Preamble indicate which of the following? So তলৰ কোনটো বুজায় ৰিপাব্লিক শব্দটোৱে? গণৰাজ্য ৰিপাব্লিক অফ দ্য প্ৰিএম্বল এটো কি বুজায়? তোমাৰ ইন্ডিয়া হেজ ইলেক্টেড হেড কল প্ৰেসিডেন্ট। ঠিক আছে? ভাৰতৰ এটা মানে নিৰ্বাচিত এজন হেড থাকিব যাক কি কোৱা হ'ব? প্ৰেসিডেন্ট বুলি কোৱা হ'ব। Angel Fall is located Venezuela. ক'ত আছে Angel Fall? ক'ত আছে তোমাৰ ভেনিজুৱেলাত আছে Angel Fall. Okay sir. Next. In which two state was Panchayati Raj system launched? ক'ত কৰা হৈছিলে সবে জানো? কি হ'ব তোমাৰ? Rajasthan and Andhra Pradesh. Next question. What kind of memory is both static and non-volatile? কি হ'ব? ROM. Select odd one. কোনটো odd হয়? ইয়াৰ odd কোনটো হ'ব? Operating system. এটো কি অপাৰেটিং সিস্টেমটো কি হয়? অপাৰেটিং সিস্টেমটো কি হয়? সিস্টেম সফটওয়্যাৰ হয়। সিস্টেম এটো কি হয়? সিস্টেম সফটওয়্যাৰ হয়।
A laser printer falls under which category? কৈছে যে প্ৰিন্টাৰ কি হয় দৰকাৰ নাই তোমাক লেজাৰ হক কি হক দৰকাৰ নাই প্ৰিন্টাৰ এটো এটা কি হয় ইনপুট হলে যত আমি কমান্ড দিও ইনপুট হলে যত আমি কমান্ড দিও আমি কিবা এটা বস্তু পঠাইছো কিবোৰ্ড হক মাউস হক জয়ষ্টিক হয় বিলে কি ইনপুট হ'ব আৰু যৰ পৰা এটা ৰিজাল্ট পাম যত আমি দেখি থাকিম এটা এখন কি হয় এটা ৰিজাল্ট পাইছো আমি ইয়াত চাই আছো হনে সো কিবোৰ্ড খন হৈ যাব কি তোমাৰ ইনপুট আৰু এটো হ'ব আউটপুট সো এটো কি হ'ব লেজাৰ প্ৰিন্টাৰ দি এটা বস্তু প্ৰিন্ট হৈ আহিব এটো কি হ'ব তোমাৰ আউটপুট ডিভাইস Which Microsoft Office application is best suitable for creating professional presentation? So professional presentation বনাবৰ কাৰণে তলৰ কোনটো ইম্পৰ্টেন্ট হয় তোমাৰ PowerPoint তে আমি এইবিলাক কিও স্লাইড বিলাক বনাও ন এই স্লাইড বিলাক আমি কত বনাও আৰু এটা আমি প্ৰেজেন্টেশন বিলাক বনাও ঠিক আছে কিও PowerPoint is the best. The term yoker is used in which sport? So তলৰ কোনটো খেলত yoker শব্দটো ইউজ কৰা হয় সবে জানো ক্ৰিকেট খেলত ইয়াত ইউজ কৰা হয় ঠিক আছে সো আজি কোৱেশ্চন খিনি যদি পিডিএফ টো আপোনালোকক সকলোকে লাগিব এতিয়া মোক কমেন্ট কৰিব আৰু আমাৰ গ্ৰুপত জয়েন কৰি লব গ্ৰুপৰ আমাৰ ফোন নাম্বাৰটো দিয়া আছে আৰু আমাৰ এপিএসসি কাৰণে পলিটি মানে জিএস পেপাৰ 2 ৰ এটা ক্লাস দিয়া হৈছে জিএস পেপাৰ 2 এটা ক্লাস দিয়া হৈছে ইউটিউবত এবাৰ চাই পেলাই মোক জনাবলৈ নাপাহৰিবচোন ক্লাসটো আপোনালোকে কেনেকুৱা পাইছে ঠিক আছে আৰু এই ক্লাসটো যদি পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰাটো সম্পূৰ্ণ আপোনাৰ কথা থ্যাংক ইউ ভেৰি মাচ